Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 আসাম পুলিচ আৰু অন্যান্য যিমানখিনি এক্সামছ আছিল সো সেইখিনিৰ এক্সামছ মানে গোটেইখিনিৰ কথা নকওঁ কিন্তু যোনখিনি গ্ৰেড 3 গ্ৰেড 4 এক্সামছ আছিল সো সেইখিনিৰ কথা যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম তেওঁ কিছুমান গুৰুত্বপূৰ্ণ এনাউন্সমেন্ট কৰিছিল সো তেওঁৰ এটা নিজৰ ভিডিঅ' এটাও এভেইলেবল আছে মই দেখুৱাম প্ৰথমতে আপোনালোকক এটা নিউজ আপডেট দেখুৱাই লৈছো সো ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব ঠিক আছে 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব ADRE তৃতীয় বৰ্ষৰ পৰীক্ষা সো এই তিনটা দিনত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিছিল সো আৰু এটা নিউজ আছে এটো লিখিছে হিমন্ত বিশ্ব HMC meeting held a meeting to discuss the finalize the formalities for the recruitment of grade 3 and grade 4 employees as well as constables and sub inspectors in the state police ঠিক আছে grade 3 grade 4 constables আৰু sub inspector state policeৰ এইখিনি বস্তুৰ কাৰণে মিটিং এটা হেল্ড হৈছিল Honorable Chief Minister, ACM and Honorable Chief Minister কথা কৈছে reviewed all aspects of the recruitment process emphasizing the importance of maintaining integrity and transparency in the examination procedure so ইয়াতে এই কথাখিনি তেওঁলোক মিটিং এখন হেল্ড কৰি পেলাই এইখিনি বস্তুৰ ফাইনালাইজ কৰিছে ফৰ্মেলিটিজ কিনি কেনেকৈ ৰিক্ৰুটমেন্ট হ'ব লাগে আৰু ইয়াতে আৰু এটা কথা কৈছে এবাৰ গ্ৰেড 3 যোনখিনি ৰিক্ৰুটমেন্ট হ'ব সেইখিনিত কিন্তু APSC আৰহিত পৰীক্ষা হ'ব মানে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন বা সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন বা আপোনালোকে ACS এক্সাম যোনটো কয় সো হেতৰ নিচিনা হ'ব প্ৰিলিমিনাৰী হ'ব ফাৰ্ষ্ট ষ্টেজ সেকেন্ড স্টেজ মেইনস তাৰ পিছত ইন্টাৰভিউ বা ভাইভা ঠিক আছে তিনটা স্টেজ থাকিব আগতে আসাম গৱৰ্ণমেণ্টে এটা বস্তু এনাউন্স কৰিছিল যে গ্ৰেড 3 কাৰণে অকল জাস্ট এটা পৰীক্ষা হ'ব কিন্তু এতিয়া তিনটা স্টেজ দি দিছে এবাৰ প্ৰিলিমিনাৰী মেইনস ভাইভা অলপ চেঞ্জেছ আহিছে ইয়াতে ৰিক্ৰুটমেন্ট প্ৰসেছত যেটো একচুয়ালি এই প্ৰসেছটো কৰাৰ এটা মেইন কাৰণ হ'ল যে ক্যান্ডিডেট যেতিয়া বেছি হয় ক্যান্ডিডেট যিমানে বেছি হয় যেটো এবাৰ এৰাউন্ড 20 লাখে এপ্লাই কৰিছে ঠিক আছে এনে ডাটা অনুসৰি এতিয়ালৈকে অফিচিয়ালি কোনো তেনেকুৱা ষ্টেটমেন্ট আহা নাই কিন্তু 20 লাখ মানে এপ্লাই কৰিছে সো যেটো ক্যান্ডিডেটস বেছি সো হেতু কাৰণে আপোনালোকৰ এলিমিনেশন ৰাউন্ডটো বেছি পাতিব লাগিব যিমান পাৰে হিমান এলিমিনেট কৰিবলৈ চাব যোনখিনি মানে নন সিৰিয়াস ক্যান্ডিডেটস সো হেতু কাৰণে কেবাটাও ৰাউন্ড পাতিবলগীয়া হৈছে এক্সামিনেশন প্ৰসেছটো অলপ দীঘলীয়া কৰিবলগীয়া হৈছে তাৰ বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে ইয়াতে আৰু এটা কথা কৈছে দ্য ৰিক্ৰুটমেন্ট প্ৰসেছ ইজ scheduled to commence in September with the primary objective of integrating competent youth from the state into government positions while upholding the highest standards of transparency ঠিক আছে হাই স্ট্যান্ডার্ড অফ ট্রান্সপারেন্সি ইয়াতে মেইনটেইন কৰা হ'ব আৰু লগতে কম্পিটেন্ট ইউথ খিনিক ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজ হিচাপে ইয়াতে ৰিক্ৰুট কৰিব সেপ্টেম্বৰৰ পৰা ৰিক্ৰুটমেন্ট প্ৰসেছ ষ্টাৰ্ট হ'ব আসাম পুলিচৰ কনষ্টেবল সাব ইন্সপেক্টৰ পৰা আদি কৰি গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে সো তেওঁ এইখিনি বস্তু ক'লে এতিয়া মই তেওঁৰ ভিডিঅ' এটা দেখাই আছো আপোনালোকে ভিডিঅ'টো তেওঁ কি কৈছে হেতু এবাৰ চাই ল'ব আৰু আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব নাজানো কাৰণ সাব ইন্সপেক্টৰৰ কনষ্টেবলৰ কাৰণ ফিজিক্যাল এটা থাকে ফিজিক্যাল টেষ্ট থাকে ঠিক আছে সো তেওঁলোকৰ এক্সাম প্যাটাৰ্নটো হয়তো প্ৰিলিমিনাৰী মেইনস ভাইভা তেনেকুৱা টাইপৰ নহব পাৰে কিন্তু যোনবিলাক জেনাৰেলাইজ গ্ৰেড 3 পোষ্ট আছে সো হেবোৰৰ কাৰণে তিনটা ষ্টেজ হ'ব পাৰে তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ'টো মই আপোনালোকক প্লে কৰি দেখাইছো তেওঁ কি কৈছিলে ভিডিঅ'টো চালে মানে আপোনালোকে এবাৰ আইডিয়া পাই যাব মই দেখাই আছো গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইন্টাৰভিউ 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাত আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনস হ'ব আৰু মেইনসৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইন্টাৰভিউ প্ৰক্ৰিয়াটো সো আপোনালোকে দেখিলে ভিডিঅ'টো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে APSC আৰহিত পৰীক্ষাটো হ'ব যেনেকৈ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত হয় প্ৰিলিমিনাৰী মেইনস ভাইভা সো হেতুৱে ক'লে প্ৰিলিমিনাৰী মেইনস ভাইভা তিনটা ষ্টেজত হ'ব সো মই জাস্ট আপোনালোকৰ ভিডিঅ'টো দেখালোঁ এতিয়া বৰ্তমান আমি ৱেইট কৰিব লাগিব অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফালৰ পৰাটো ক'লে ক্লেৰিফিকেশ্যন দিলে ডেটকেইটাও ক'লে আৰু এক্সামিনেশ্যন প্ৰচেছটোৰ কথাও জনালে খালি এতিয়া আমি নেক্সট যোনটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন আছে সো সেই কমিশ্যনখনৰ পৰা অফিচিয়েল নটিফিকেশ্যন কি আহে সেইটো আমি তাৰ কাৰণে ৱেইট কৰিব লাগিব যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব এক্সাম প্যাটাৰ্ন এক্সাম ডেট সিলেবাসটো অলৰেডি দিছিলে বাৰু সো হেতুৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' মই সোনকালে বনাম আৰু লগতে বাকি আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা মোৰ পৰা আগতে যদি কিবা কোৰ্ছ লৈছিলে এবাৰ জনাব পাৰে কিছুমান কোৰ্চেছ এভেইলেবল আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কোৰ্ছো আছে মই এবাৰ দেখাই দিছোঁ এইটো চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 350 এটা MCQ বেছ কোৰ্ছ হয় য'ত এক্সপ্লেনেশ্যন লাগে থাকিব গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে আপোনালোকে এই কোৰ্ছটো ল'ব পাৰে এই কোৰ্ছটোৰ
বিষয়ে জানিবৰ কাৰণে ইয়াতে এটা হোৱাটছএপ নাম্বাৰ দিছোঁ সেইটো হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে ADR কোৰ্চটো লাগে গোটেই কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব তাৰপিছত আছাম পুলিচ SI কনিষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণেও ফুল কোৰ্চ এভেইলেবল আছে 350 আছাম পুলিচ আৰু ADR কোৰ্চ দুইটাই একেই হয় মানে গোটেইখিনি কণ্টেণ্টছ একেই কাৰণ চিলেবাছো অলমষ্ট একেই চ' সেইটো কাৰণে আপোনালোকে যিকোনো এটা কোৰ্চ কিনিলে মানে দুইটা পৰীক্ষাৰ কাৰণে কভাৰ হৈ যাব তাৰপিছত আৰু যদি ওপৰলৈ আহোঁ শেহতীয়াকৈ APC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL HDCLৰ চিলেবাছ দিলে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ পেপাৰ দুখনৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত তাৰপিছত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত ঠিক আছে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ কৰা আছে জুলাই মাহটো জাষ্ট ষ্টাৰ্ট হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে পাই যাব তো তাৰ কাৰণে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ এটা দিলেই হ'ল হোৱাটছএপতে যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' এইটো ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি দি দিম কি থাকিব ইনক্লুডেড লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে কলৰ কাৰণে এভেইলেবল নহয় বাকী ইয়াৰ ওপৰত কিবা যদি নতুনকৈ নটিফিকেশ্যন পাওঁ বা অফিচিয়েল আপডেটছ পাওঁ তেতিয়াহ'লে মই নিশ্চয় মোৰ ভিডিঅ' থ্ৰুৱেদি আপোনালোকক জনাম অৱগত কৰিম বাকী ইমানে আছিলে আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব এক্সট্ৰা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনবিলাকৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনটো কোৰ্চবিলাকৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম